নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো দেখাই পাইছে কি ভয়ংকৰ বানপানী হৈছে আমাৰ ইফালে। তো বানপানীৰ কাৰণে মোৰ যিখিনি কুকুৰা চৰাই আছিল ইয়াৰ পৰা প্ৰায় 70% বৰবাদ হৈ গৈছে। পানীতকৈ বেছি শিয়ালে বেছি বৰবাদ কৰিছে। তো টাৰ্কি চৰাই মাত্ৰ 3টা আছে, বৰ্তমান 2টা ফিমেল আছে আৰু মেল আছে এটা, আৰু গিনি ফ্ল আছে কেইটামান। আৰু যিহেতু এই কৰকনাথখিনি বেলেগকৈ ৰাখিছিলোঁ অলপ, কিন্তু তাতেও বৰ্তমান বানপানী হৈ গঁৰালটো ডুবি গৈছে। আৰু গাহৰিৰ ঘৰ, গৰুৰ ঘৰ চব বৰ্তমান পানীৰ তলত। আৰু এইটো দেখা পাইছে আমাৰ থকা ঘৰৰ মানে এইখিনিলৈকে পানী হৈছিল, এইবিলাক কমপ্লিট ভাঙি গৈছে পানীৰ কাৰণে। আৰু এই ৰাস্তাটো অলপ জাগিছে কাৰণে মানে ৰাস্তাত গৰুটো ৰাখি দিছোঁ তাতে। আৰু এইটো গাহৰিৰ ঘৰ আছিল, তো গাহৰিৰ ঘৰো কমপ্লিট বৰ্তমান পানীৰ তলতে আছে। প্ৰায় আৰু 2 ফুটমান পানী কমিলেহে মানে তাতে গাহৰিটো ৰাখিব পাৰিম, কিন্তু বৰ্তমান তাতেও বহুত পেক হৈ আছে, তো ৰখাটো বহুত মুস্কিল হৈ যাব। আৰু যিখিনি কুকুৰা চৰাই আছিল কুকুৰা চৰাইখিনিও মানে কমপ্লিট বৰবাদ হৈ গৈছে, মানে বেছিভাগ বৰবাদ কৰিছে শিয়ালে। আৰু যিটো নেকি এইটো বগা কালাৰিং টাৰ্কি আছিল, ইয়াৰো বেক চাইডত ভালে মানে শিয়ালে কামৰাই মানে ছাল উঠাই লৈ গৈছে কমপ্লিট। তো বহুত দুৰ্বল পৰি গৈছে এইটো বৰ্তমান। আৰু ভালৰ মাজত এটাই আছে এইটো, আৰু মেল আছে এটা। আৰু বাকী চীনা কুকুৰা চৰাই বহুতকেইটা শিয়ালে খাইছে, আৰু টাৰ্কি 3টা খাইছে শিয়ালে, আৰু লোকেল কুকুৰা কেইটামান খাইছে, আৰু কৰকনাথো কেইটামান খাইছে। যেহেতু বৰ্তমান মই কৰকনাথখিনি বেলেগকৈ ৰাখি আছোঁ, টাৰ্কি আৰু চীনা মুৰ্গী একেলগত ৰাখি আছোঁ। তো টাৰ্কি আৰু চীনা মুৰ্গীৰ যিটো গঁৰাল আছে সেই গঁৰালটো বানপানীত অসুবিধা হোৱাৰ কাৰণে অলপ ভাঙাৰ পিছত শিয়ালে লৈ গৈছে তাৰে পৰা। তো ইমান ভয়ংকৰ বানপানী তো দেখাই পাইছে, ইয়াত কমপ্লিট পানীৰ তলত গৈছিল এইবিলাক থকা ঘৰ। এইটো আছিল গাহৰিৰ ঘৰ, এইটো পানীৰ তলত আছে বৰ্তমান। আৰু গাহৰিকেইটাও বহুত দূৰত জংঘলত থৈ আহিছোঁ। আৰু জংঘলতো মানে বহুত শিয়ালৰ উৎপাত, বহুত শিয়াল মানে বৰ্তমান বহুত ডেঞ্জাৰত, পূৰা ডেঞ্জাৰ জোনত আছোঁ ক'বলৈ গ'লে। মানে চাওক কিমান বানপানী ঘৰৰ চাৰিওফালে।